নমস্কাৰ চাই আছে এনি টক্স আৰু মই ভাৰ্গৱ দৰ আপুনি যতে আছে যি কামে কৰি আছে অলপমান ৰব ৰোল এটা জোৰদাৰ হাত চাপৰি বজাই দিয়ক বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ বাবে এই হাত চাপৰি এই কাৰণে এই ডাবল ইঞ্জিন চৰকাৰক কাৰণ আপোনাক আৰু মোক মূল্য বৃদ্ধিৰ উপহাৰ দিছে বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে এইখনে সেইখন চৰকাৰ যি চৰকাৰে পৰিৱৰ্তনৰ কথা কৈছিল এইখনে সেইখন চৰকাৰ যিয়ে নেকি জনতাক হকাহ দিয়াৰ কথা কৈছিল এইখনে সেইখন চৰকাৰ যিয়ে কৈছিল কোনো দুখীয়া দৰিদ্ৰ লোক নাথাকিব সকলোতে কেৱল সুখ আৰু সুখ থাকিব সুখ আৰু শান্তি বিৰাজমান হৈ থাকিব এইখনে সেইখন চৰকাৰ যিয়ে নেকি জনতাক প্ৰতিশ্ৰুতি দিছিল যে মূল্য বৃদ্ধি নহব এইখনে সেইখন চৰকাৰ যিয়ে জনতাক প্ৰতিশ্ৰুতি দিছিল আমি কেৱল ৰাইজৰ হকে কাম কৰিম নিস্বাৰ্থভাৱে কাম কৰিম ৰাইজ কোনো ধৰণৰ অসুবিধাত নপৰে কিন্তু পৰিতাপৰ কথা লোকসভা নিৰ্বাচন আহি আছে এই লোকসভা নিৰ্বাচনৰ এই সময়ছোৱাটো এই ডাবল ইঞ্জিন চৰকাৰে মূল্য বৃদ্ধি কৰিছে মূল্য বৃদ্ধিৰ জৰিয়তে পুনৰ এবাৰ ৰাম টাঙুন খুদাইছে দেশৰ কোটি কোটি জনতাক আপুনি যদি বজাৰলৈ গৈছে আপুনি 10 বাৰ চিন্তা কৰক 500 টকাখন লৈ যদি আপুনি মুনা ভৰ্তি হৈ আহিব বুলি ভাবিছে 100% আপুনি ভুল ভাবিছে মুনা ভৰ্তি হৈ নাহে প্ৰথম কথা দ্বিতীয় কথাটো হৈছে যে এইখন চৰকাৰে আপোনাৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি চাউলৰ পৰা আৰম্ভ কৰি ঔষধলৈকে পেট্ৰল ডিজেল ৰন্ধন গেছৰ কথা নকলোৱে যেনিবা সকলোৰে মূল্য বৃদ্ধি কৰিছে আপুনি যদি ঘৰ বনাম বুলি ভাবি আছে আপুনি যদি ইটা বালি ৰদৰ কথা ভাবি আছে তেনেহলে নমস্কাৰ দিয়ক এইখন ডাবল ইঞ্জিন চৰকাৰক কাৰণ ঘৰ নিৰ্মাণৰ সামগ্ৰীটো মূল্য বৃদ্ধি কৰিছে ডাবল ইঞ্জিন চৰকাৰে এক প্ৰকাৰ ক'ব গলে সামুচৰে দিছে বেলসা মাৰি লৈছে বিজেপিৰ এখন ডাবল ইঞ্জিন চৰকাৰে হিতাধিকাৰীৰ কথা কয় লাখ লাখ হিতাধিকাৰী সৃষ্টি কৰিম বুলি কয় চৰকাৰে নতুন নতুন আঁচনিৰ কথা ঘোষণা কৰে কিন্তু এবাৰ মাত্ৰ সৰ্বসাধাৰণ জনতাৰ কথা মধ্যবিত্ত লোকসকলৰ কথা চৰকাৰে ভাবি চাইছেনে এবাৰ মাত্ৰ গ্ৰাউণ্ডত গৈ সৰ্বসাধাৰণ জনতাক কেনে ধৰণে দিন অতিবাহিত কৰিছে দিন ৰাতি পাৰ কৰিছে এবাৰ মাত্ৰ এই ডাবল ইঞ্জিন চৰকাৰে ভাবি চাইছেনে এইখন চৰকাৰে চৰকাৰ গঠন কৰাৰে পৰা মূল্য বৃদ্ধি কৰি আছে হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ আছে আৰু এনে ধৰণে সৰ্বসাধাৰণ জনতাক মাধমাৰ খুদাই গৈ আছে বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে ৰাইজে কি বিশ্বাস কৰিব এতিয়া এই বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰক এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো এনি টক্সৰ দৰ্শকৰ বাবে কিন্তু কথা এটা সুধো এইখিনিত পৰিৱৰ্তন কেনে পাইছে ৰাইজ জনাবলৈ নাপাহৰিব এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ আপুনি যদি দৰিদ্ৰ মধ্যবিত্ত লোক তেনেহলে সাৱধান সামুচৰে দিছে বেলসা মাৰি লৈছে বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে লোকসভা নিৰ্বাচনৰ সময়তে পুনৰ দেশৰ জনতাক মাধমাৰ খুদালে মোদী চৰকাৰে মূল্য বৃদ্ধিৰ জুইত সাৰখাৰ হৈ পৰিছে এতিয়া মধ্যবিত্তৰ সংখ্যাৰ জনতাক হকা দিয়াৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনত মূল্য বৃদ্ধিৰ জুইত ত্ৰাহি মধুসূদন huoriছে সৰ্বসাধাৰণ জনতাই জিয়াই থকাই কঠিন হৈ পৰিছে দৰিদ্ৰ মধ্যবিত্ত জনতাৰ চাউলৰ পৰা চাহপাতলৈকে নিমখৰ পৰা শিশুৰ খাদ্যলৈকে আলু পিয়াজৰ পৰা দাইল বুট মগু মিঠাতেললৈকে হুৰে বৃদ্ধি পাইছে দাম গৃহ নিৰ্মাণ সামগ্ৰীৰ পৰা জীৱনদায়িনী ঔষধ নিত্য ব্যৱহাৰ্য প্ৰতিবিধ সামগ্ৰীলৈকে আকাশ লংঘী মূল্য বৃদ্ধি ডাবল ইঞ্জিন চৰকাৰৰ দিনত ডাবল মূল্য বৃদ্ধি বজাৰলৈ যোৱাৰ আগত জানি লওক কেবিধমান বস্তুৰ দাম আলু নাইনিতাল আলু প্ৰতি কিলো 40 টকা বেংগল আলু প্ৰতি কিলো 25 টকা কেআৰটি চাউল 5 কেজি 255 টকা ৰহৰ দাইল প্ৰতি কিলো 180 টকা মাহৰ দাইল প্ৰতি কিলো 140 টকা গোটা মগু প্ৰতি কিলো 120 টকা
নহৰু প্ৰতি কিলো 200 টকা, আদা প্ৰতি কিলো 200 টকা, বালি প্ৰতি ঘনমিটাৰত 1300 টকা, শিল প্ৰতি ঘনমিটাৰত 2200 টকা, সিমেন্ট প্ৰতি বেগত 460 টকাৰ পৰা 470 টকা, ৰড প্ৰতি কুইণ্টল ৰডৰ দাম 200 টকাকৈ বৃদ্ধি পাইছে। আৰু এনেধৰণে চামুচেৰে দিছে বেলচা মাৰি লৈছে বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে। মুখত ডাঙৰ ডাঙৰ কথা, আমুক কৰিম তামুক কৰিম, ৰাইজ সকাহ পাব, ৰাইজৰ আৰু দুখৰ দিন নাথাকে, ৰাইজ কেৱল সুখ আৰু শান্তিত থাকিব। এনেহেন সুখ আৰু শান্তি দিছে বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে। য'তে আছে আপোনালোকে তাৰ পৰাই এইখন চৰকাৰক এটা ধন্যবাদ দিয়ক। এনেধৰণে মূল্য বৃদ্ধিৰ জৰিয়তে আপোনাক মোক মাধমাৰ সুধাইছে ডাবল ইঞ্জিন চৰকাৰ। প্ৰতিবিধ বস্তুৰ জুই চাই দাম, ঔষধৰ কথা নকলোৱে যেনিবা 1 এপ্ৰিলৰ পৰা 800 বিধ জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি কৰিছে ডাবল ইঞ্জিন চৰকাৰে। ঠিক সমান্তৰালকৈ এতিয়া দেখিবলৈ পোৱা গৈছে, আমি যদি চাওঁ পেট্ৰল ডিজেল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ কথাও নকলোৱে যেনিবা। আপুনি মই যি আহাৰ মুঠি গ্ৰহণ কৰোঁ সেই চাউলৰ পৰা আৰম্ভ কৰি মিঠাতেললৈকে সকলোতে কেৱল জুই চাই দাম মূল্য বৃদ্ধি কৰিছে ডাবল ইঞ্জিন চৰকাৰে। তদুপৰি আপুনি যদি ঘৰ নিৰ্মাণ কৰিম বুলি ভাবিছে তেনেহ'লে তাতো সেই ঘৰ নিৰ্মাণ কাৰ্যত ব্যৱহৃত সামগ্ৰীৰো জুই চাই দাম এনেধৰণে মূল্য বৃদ্ধি হৈছে ডাবল ইঞ্জিন চৰকাৰৰ দিনত। ঠিক লোকসভা নিৰ্বাচনৰ এই সময়ছোৱাতে এনেধৰণে মূল্য বৃদ্ধি কৰিছে বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে। পুনৰবাৰ কৈছো যে নৈনিতাল আলুৰ প্ৰতি কিলো দাম হৈছে 40 টকা, বেংগল আলুৰ প্ৰতি কিলো দাম হৈছে 25 টকা, KRT চাউলৰ 5 কেজিৰ দাম হৈছে 255 টকা, ৰহৰ দাইলৰ প্ৰতি কিলো দাম হৈছে 180 টকা, মাহৰ দাইল প্ৰতি কিলোত 140 টকা, গোটা মগু প্ৰতি কিলোত 120 টকা, নহৰু প্ৰতি কিলো 200 টকা, আদা প্ৰতি কিলো 200 টকা, বালি প্ৰতি ঘনমিটাৰত 1300 টকা, শিল প্ৰতি ঘনমিটাৰত 2200 টকা, সিমেন্ট প্ৰতি বেগত 460 টকাৰ পৰা 470 টকা, ৰড প্ৰতি কুইণ্টেল ৰডৰ দাম হৈছে 200 টকাকৈ এনেধৰণে বৃদ্ধি পাইছে। প্ৰতি কুইণ্টেল ৰডৰ দাম 200 টকাকৈ বৃদ্ধি কৰিছে বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰ। এনেধৰণে মূল্য বৃদ্ধিৰ জৰিয়তে সৰ্বসাধাৰণ জনতাক ৰাম টাঙোন সুধাইছে বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে। আৰু মূল্য বৃদ্ধিক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেইবাটাও মন্তব্য আমাৰ হাতত আছে, সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিম এনি টকছৰ দৰ্শকক। 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া ক্ষমতাৰ বাগজুৰি হাতত লৈছিলে তেখেতে আমাক বহুত প্ৰতিশ্ৰুতি দিছিলে, বস্তুৰ দাম আধা কৰি দিব, ব্ৰহ্মপুত্ৰত 2 পাৰে এক্সপ্ৰেছ হাইৱে বনাই দিব, টুইন টাৱাৰ ইত্যাদি ইত্যাদি এইবোৰ প্ৰতিশ্ৰুতি দিছিলে। তেখেতেতো এটাও প্ৰতিশ্ৰুতি ৰাখিব পৰা নাই। আজি বজাৰত জুই চাই দাম, আমি একো বস্তুই ক্ৰয় কৰিব নোৱাৰোঁ। আজি ফুড অইলে কওক, গাৰ্লিক কওক, আমাৰ মচুৰ দালি কওক, অত্যাৱশ্যকীয় আমাৰ যিবোৰ সামগ্ৰী আছে আমি একো ক্ৰয় কৰিব নোৱাৰোঁ। বজাৰত জুই চাই দাম। আৰু সদ্যহতে আপোনালোকে দেখাই পাইছে আজি 1 এপ্ৰিল তাৰিখে আমাৰ মানুহৰ জীৱনদায়িনী ঔষধ প্ৰায় 800 বিধ ঔষধত তেখেতে দাম বঢ়াই দিছে। একমাত্ৰ এই বিজেপি চৰকাৰে, ফেচিষ্ট চৰকাৰে তেখেতে আমাৰ সাধাৰণ জনসাধাৰণক তেখেতসকলে একদম মানে চামুচেৰে দি আছে আৰু বেলচাৰে লৈ গৈছে। সাধাৰণ জনসাধাৰণক আমাক মাধমাৰ সুধাই আছে। বিজেপিয়ে যিবিলাক প্ৰতিশ্ৰুতি দিছিলে, বিজেপিয়েতো প্ৰতিশ্ৰুতি ৰাখিবই পৰা নাই। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিকেইটা কমিটমেণ্ট দিছিলে ৰাখিবই পৰা নাই। তেখেতে এজন মিথ্যাচাৰ, ঠগবাজ, প্ৰতাৰক, প্ৰবঞ্চক প্ৰধানমন্ত্ৰী হয় তেখেত এজন। বৰ্তমান বিজেপি চৰকাৰে যেনেকৈ আমি লাগতিয়াল বস্তু, যিখিনি বস্তু আমি প্ৰত্যেক দিন ব্যৱহাৰ কৰিবলগীয়া হয়, সেইখিনি বস্তুৰ যেনেকৈ মূল্য বৃদ্ধি কৰি আছে। আৰু মেডিচিনৰ ক্ষেত্ৰত ক'ব গ'লে প্ৰায় 800তকৈ অধিক ব্ৰেণ্ডৰ দাম বৃদ্ধি কৰি দিছে। ইতিমধ্যে মই অকণমান আগতে চাইছোঁ 55 MRP থকা মেডিচিনখন বৰ্তমান 1 এপ্ৰিলৰ পিছত 115 ৰুপিজ হৈ গৈছে। এনেকুৱা ক্ষেত্ৰত বিজেপি চৰকাৰক আমি ধিক্কাৰ দিছোঁ। কাৰণ বিজেপি চৰকাৰে আগতে প্ৰতিশ্ৰুতি দিছিল মূল্যবৃদ্ধি ৰোধ কৰিব, এনেকৈ কৈ সত্তাত আহিছে, চৰকাৰ গঠন কৰিছে আৰু ৰাইজে আঁকোৱালি লৈছিল। বৰ্তমান সিহঁতে যেনেকৈ মূল্যবৃদ্ধি কৰি আছে আৰু নানান ক্ষেত্ৰত মানুহক যেনেকৈ প্ৰবঞ্চনা কৰি আছে, যেনেকৈ আপোনাৰ ফ্ৰী চাউল দি 500 টকাৰ ফ্ৰী চাউল দি মাহে এনেই 5000 টকাকৈ নি আছে। আপোনাৰ তেল হওক, নহৰু হওক, পিঁয়াজ হওক ইত্যাদি ধৰণৰ বস্তুৰ ক্ষেত্ৰত যেনেকৈ নি আছে। এইবাৰ ৰাইজে সকলো বুজি পাইছে। ৰাইজে 2024ৰ নিৰ্বাচনত ৰাইজে নিশ্চয় বিবেচনা কৰিব, বিবেচনা কৰি ৰাইজৰ ভোট প্ৰদান কৰিব আৰু এই চৰকাৰৰ বিৰুদ্ধে ৰাইজে ভোট প্ৰদান কৰিব বুলি মানে মোৰ ধাৰণা হয়।
মানে যিটো বস্তু আছিল 50 টকা এতিয়া ৰমজান মাহত এতিয়া 80 টকা কিনিব লগা হৈছে আৰু যিকোনো বস্তুৰ দৰবৰ পৰা লৈ মানৱ জীৱনৰ যিখিনি দৰকাৰী বস্তু সকলো সামগ্ৰীৰ দাম বেছি হৈছে মানুহৰ বহুত অসুবিধা হৈছে অলপ দাম কমিলে আমাৰ ৰাইজৰ ভাল আছিল আৰু আকাশ মূল্য হৈ গৈছে বহুত অসুবিধা হৈ আছে আৰু ৰমজান মাহত বিশেষকৈ বেছি দাম হৈছে যেটো আছিল তৰমুজ 20 টকা এটো আজি 40 টকা হৈছে মালভোগ কল 40 টকা আছিল এটো আজিকালি 50 টকা হৈ গ'ল আকি আৰু গাখীৰৰ দাম আছিল আমাৰ 60 টকা আগতে এতিয়া 80 টকা 100 টকা কিনিব লগা হৈছে যিকোনো বস্তু আৰু মূল্য বৃদ্ধি হৈছে আৰু আচৰিত ধৰণৰ মূল্য বৃদ্ধি হৈছে ধৰমত এতিয়া কি কম এই বিষয়ে বহুত অসুবিধা হৈছে আৰু এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত